নমস্কাৰ, মোৰ নাম ধ্ৰুৱাংগ গোস্বামী। মই ট্ৰিনিটি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত 454 মাৰ্ক পাবলৈ সক্ষম হৈছোঁ আৰু লগতে মই গোটেই অসমৰ ভিতৰত ফিজিক্সত 100 ভিতৰত 100 পাবলৈ সক্ষম হৈছোঁ আৰু শতাংশ হিচাপত মই 91% পাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিজিত হাজৰিকা। মই ট্ৰিনিটি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা HS এক্সাম দিছিলোঁ। তাতে মোৰ 84.2% আহিছে আৰু মই অসমৰ ভিতৰত ইংলিছ ছাবজেক্টত হায়েষ্ট মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। আমাৰ ট্ৰিনিটি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল চিপাঝাৰৰ পৰা মৰমৰ ধ্ৰুৱাংগ আৰু আমাৰ বিজিতে অসমৰ ভিতৰতে ফিজিক্স আৰু ইংৰাজীত ষ্টেট হায়েষ্ট মাৰ্ক পাবৰ কাৰণে সক্ষম হৈছে। আমি একচুৱেলি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইয়াৰ মূলতে কিন্তু কি হয়, স্কুলখনৰ যিটো শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো একাগ্ৰতাই ইহঁতৰ ৰিজাল্টৰ কাৰণে মেইন, এই ৰিজাল্টটো ভাল হোৱাৰ কাৰণে মেইন সিহঁতৰ প্ৰচেষ্টা। আৰু কথাটো হৈছে কি, ইয়াত ভাল ৰিজাল্ট হোৱাৰ এইকাৰণে আমাৰ যথেষ্ট স্ক'প আছে, কাৰণ ইয়াত আমাৰ যিটো 7:15 পৰা 2 বা 2:30লৈকে আমাৰ যিটো ক্লাছ হয়, সেই ক্লাছটোৱে ইহঁতক যথেষ্ট সহায় কৰে। আপোনালোকে শুনি আচৰিত হ'ব যে আমাৰ ধ্ৰুৱাংগৰ ফিজিক্সত কোনো ধৰণৰ অনলাইন ক্লাছ বা কোনো ধৰণৰ প্ৰাইভেট টিউশ্যন নাই। স্কুলীয়া যিখিনি শিক্ষা সি লাভ কৰিছে, শিক্ষকসকলৰ পৰা যিখিনি শিক্ষা লাভ কৰিছে, তাৰ লগতে ব্যক্তিগত যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ ফলতে ই সাফল্যৰ আজি শিখৰত উপনীত হ'বৰ কাৰণে সক্ষম হৈছে। আৰু আমি জনাবলৈ সুখী হৈছোঁ যে যোৱা 2 বছৰত যে ধ্ৰুৱাংগই হওক বা বিজিতেই হওক, সিহঁতৰ স্কুলৰ যিটো এটেণ্ডেঞ্চ এইটো অলমষ্ট 100%। ইয়াৰ পৰাই আপোনালোকে গম পায় যে ছাত্ৰ ছাত্ৰী এজনৰ শিক্ষাৰ যিটো সফলতা, সেই সফলতাত স্কুলখনৰ যিটো নিয়মানুৱৰ্তিতা বা ছাত্ৰ ছাত্ৰী সকলৰ যিটো স্কুলখনৰ যিটো নিয়মানুৱৰ্তিতা, তাৰ ওপৰত গুৰুত্ব কিমান। আমি আশা কৰিম যে কেৱল এই বছৰেই নহয়, অহা বছৰ যাতে ইয়াতকৈ আৰু অধিক সাফল্যৰে যাতে আমি উন্নীত হ'ব পাৰোঁ, তাৰ কাৰণে আমাৰ শিক্ষক শিক্ষয়িত্ৰী তথা সমূহ ছাত্ৰ ছাত্ৰী বদ্ধপৰিপক্কৰ আৰু আমি এই ক্ষেত্ৰত আমি যথেষ্ট আগ্ৰহেৰে আমি পুনৰ এই বছৰ আমি মাৰ বান্ধি থিয় দিম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।